Hello everyone. DWৰ ফালৰ পৰা যি LP ভেকেঞ্চি ওলাইছে তাৰে যিখন এডভাৰটাইজমেণ্ট আছে সেইখন এতিয়া DWৰ ৱেবছাইটত প্ৰকাশ পাইছে। আপোনালোকে ইয়াৰ পৰা গোটেই ৰুল এণ্ড ৰেগুলেশ্যনখিনি পঢ়ি ল'ব পাৰে। LPৰ কাৰণেও দিয়া আছে আৰু UPৰ কাৰণেও দুখন ইয়াতে দেখিছে। দুখন এডভাৰটাইজমেণ্টৰ PDF ফাইল তেওঁলোকে দি দিছে। আপোনালোকে গোটেই ডিটেইলছখিনি ইয়াৰ পৰা ভালদৰে চাই ল'ব পাৰিব। এতিয়া আহকচোন আমি প্ৰথমতে LPৰ ক্ষেত্ৰত নতুন কি ৰুলছ দিছে সেইখিনি চাওঁ। আৰু সকলোৱে গম পাইছে, আপোনালোকে পঢ়িছে কেইদিন ৰুল যিখন নতুন এডভাৰটাইজ আছে সেইখন মতে বহুতখিনি নতুন তথ্য আহিছে আৰু যাৰ কাৰণে হয়তো এইবাৰ যি LPৰ ক্ষেত্ৰত কাট অফ বহুত কম দেখিবলৈ পোৱা যাব। বহুতকেইটা নতুন তথ্য আছে। আহকচোন আমি তথ্যখিনি ভালদৰে আলোচনা কৰোঁ আৰু কি কাৰণত এইবাৰৰ যি ৰিক্ৰুইটমেণ্ট হ'ব LPৰ ক্ষেত্ৰত তাৰে কাট অফৰ পৰিমাণ একেবাৰে কমি যাব। তাৰে বহুতকেইটা তথ্য ইয়াতে দিয়া আছে। আমি গোটেইখিনি ভালদৰে বিশ্লেষণ কৰোঁ আহক। এইখন এডভাৰটাইজমেণ্ট হয়। ইয়াতে লিখাই আছে কাহিলীপাৰাৰ পৰা প্ৰকাশ পাইছে 26 ডিচেম্বৰৰ দিনা। 26 ডিচেম্বৰৰ দিনা ৱেবছাইটটো দিয়া নাছিলে, কিন্তু এতিয়া দি দিছে তেওঁলোকে। এতিয়া চাওক 3800 যি LPৰ কাৰণে ভেকেঞ্চি ওলাইছে তাৰে যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি আমি অকণমান বিশ্লেষণ কৰোঁ। মোক কমেণ্ট ছেকশ্যনত সুধি আছে যে অসমৰ বাহিৰৰ মানুহে ইয়াত এপ্লাই কৰিব পাৰিব নেকি? নোৱাৰে। ইয়াতে চাওক প্ৰথম যিটো পেৰাগ্ৰাফ তাতেই আছে যে ফ্ৰম এলিজিবল ইণ্ডিয়ান চিটিজেন এজ ডিফাইন্ড ইন আৰ্টিকল 5 to 8 of the Constitution of India and permanent residents of Assam who are qualified in Assam Teacher Eligibility Test ATET and Central Teacher Eligibility Test CTET। তো গম পালে আপোনালোকে যিসকল আসামৰ বাহিৰৰ মানুহ হয় তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰে, কাৰণ ইয়াত আমাৰ অসমৰ যাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দা হ'লেহে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এইটো আছিল এটা পইণ্ট। এইবাৰ আমি চাওঁ ইয়াতে এটা কথা লিখা আছে যে এতিয়ালৈকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কিয় দিয়া নাই সেই কথাটো বহুতে সুধি আছে। এতিয়া চাওক ইয়াতে লিখাই আছে দ্য ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ এণ্ড কেটেগৰী ৱাইজ ব্ৰেকআপ অফ ভেকেঞ্চিজ শ্বয়িং দ্য ৰিজাৰ্ভেশ্যনছ ফৰ OBC, MOBC, SC, ST, ST, Hill, PWD, Women, ex-service, etc. will be notified in roster from the WPT and BC Department, Personnel Department, Department of Tribal Affairs, Plain, and subject to approval of the vacant post from the Finance। তো ইয়াতে লিখা আছে যে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব, কিন্তু এতিয়ালৈকে নিদিয়াৰ কাৰণখিনি তেওঁলোকে উল্লেখ কৰি দিছে। গোটেই ডিপাৰ্টমেণ্টবোৰৰ পৰা পোষ্টবোৰ এপ্ৰুভ হৈ আহিব লাগিব আৰু বিশেষকৈ যি ফাইনেন্স ডিপাৰ্টমেণ্ট থাকে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ ভেকেণ্ট পোষ্টবোৰ এপ্ৰুভ হৈ আহিলেহে তেওঁলোকে লিষ্টখন উলিয়াই দিব পাৰে। যিহেতু 2 তাৰিখৰ আগত দিব লাগে, কাৰণ 2 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইটো আছিল এটা পইণ্ট যে ডিষ্ট্ৰিক্ট চিলেকশ্যন দেৰি হোৱাৰ কাৰণ কি। এতিয়া আমি চাওঁ ইয়াৰে এলিজিবিলিটিখিনিত নতুন কি কথা আহিছে। ATET can apply only in one post against one particular ATET or CTET roll number। কিছুমানে কি কৰে আসাম টেটৰ চাৰ্টিফিকেটেদি বেলেগ 3খন ডিষ্ট্ৰিক্ট লয় আৰু CTETৰ চাৰ্টিফিকেটেদি বেলেগ 3খন ডিষ্ট্ৰিক্ট, সেনেকৈ তেওঁলোকে পোষ্টখিনি প্ৰায় কাভাৰ কৰি লয়। যাৰ মাৰ্ক বেছি আছে তেওঁৰ গোটেইকেইখন ডিষ্ট্ৰিক্টতে মানে 2-3বাৰকৈ ডিষ্ট্ৰিক্টত নাম অহা দেখা যায়। এইবাৰ কিন্তু এনেকুৱা নহ'ব। আপোনালোকৰ যিমানকেইখন চাৰ্টিফিকেট থাকিলেও তাৰে এখন চাৰ্টিফিকেটেহে আপোনালোকে এপ্লাই কৰিব। A candidate can apply only in one post against one particular Assam TET or CTET দিছে, এণ্ড দিয়া নাই। গতিকে আসাম টেট বা CTETৰ এখন চাৰ্টিফিকেট ইউজ কৰিহে আপোনালোকে এপ্লাই কৰিব, কাৰণ এইবাৰ যিহেতু পদ্ধতিটো অকণমান বেলেগ ধৰণৰ, গতিকে অনলাইনত ডিজিলকাৰত তেওঁলোকে ভেৰিফিকেশ্যন কৰিব আৰু তেতিয়া কাৰো চকুত আপোনালোকে ধূলি দিব নোৱাৰিব। যদি 2খন চাৰ্টিফিকেটেৰে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে ধৰা পৰি যাব ভেৰিফিকেশ্যনৰ সময়ত, আৰু যদি মাৰ্ক থাকেও তথাপি আপোনালোকে চাকৰিটো নাপাব পাৰে। আগতে বহুতে এনেকুৱা বুদ্ধি খটাই চাকৰিবিলাক লৈছে, কিন্তু এতিয়া শিক্ষা বিভাগে বহুত ষ্ট্ৰিক্টলি
এইবাৰ সকলো কথা মেনশ্যন কৰি দিছে কাৰণ পিছত সেনেকৈ বহুতে আগতে চাকৰি লৈছে সেই কথাটো তেওঁলোকে গম পাইছে যিটো একেবাৰে শুদ্ধ পদ্ধতি নহয় যিসকলে এনেকুৱা নকৰে তেওঁলোকে পিছত চাকৰিটো নাপায় এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ LP স্কুলছ এজ পাৰ গভৰ্ণমেণ্ট ইন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন নটিফিকেশ্যন নম্বৰ ইমান ডেটেড 29/11/2023 অৰ্থাৎ নৱেম্বৰৰ 29 তাৰিখে যিখন নটিচ প্ৰকাশ পাইছে সেইখনৰ মতেহে এইবাৰৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফিল আপ কৰিব লাগিব বা ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 50% মাৰ্ক এতিয়া আগৰ ক্ৰাইটেৰিয়া মতে বা NCTৰ যি নৰ্মছ আছিল সেই নৰ্মছ মতে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাথাকিলেও যদি গ্ৰেজুৱেশ্যন থাকে তেতিয়াহ'লে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিছিল কিন্তু এইবাৰ ক্লিয়াৰলি মেনশ্যন কৰি দিছে যে হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক লাগিবই কাৰণ ফৰ LPৰ কাৰণে গ্ৰেজুৱেশ্যন বিচৰাই নাই তেওঁলোকে এতিয়া আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে এইটো আপোনাৰ মানে নিজৰ গতিকে তেওঁলোকক হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক লাগিবই গতিকে যিসকলে 50% নাই গতিকে তেনেকুৱা ফালৰ পৰাও এইবাৰৰ মানুহটো অকণমান কমি যাব গতিকে কাট অফ কম হোৱাৰ এটা চান্স আছে এইটো যে হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক লাগিব আগতে 50% মাৰ্ক নালাগিছিল কাৰণে সকলোৱে DLED কৰিছে বা আসাম টেট বা CTET ক্লিয়াৰ কৰিব পাৰিছে কিন্তু এইবাৰ যিহেতু ক্লিয়াৰলি মেনশ্যন কৰিলে যে LP স্কুলৰ টিচাৰৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক থকাটো বাধ্যতামূলক এতিয়া চাওঁ তাৰপিছতে আৰু বেটাৰমেণ্টৰ ক্ষেত্ৰত ইয়াতে এটা পইণ্ট দিছে সেইটো হৈছে betterment and improvement of marks in respect of higher secondary and senior secondary or equivalent examination will be considered only in the same subject which were originally taken by the candidates. Only the first betterment examination improvement of marks will be taken into account. অৰ্থাৎ ইয়াৰ মতে আপোনালোক কিছুমানে আগতে কি কৰিছিল SOSৰ পৰা দুবাৰ তিনিবাৰকৈ বেটাৰমেণ্ট দি বেলেগ বেলেগ ছাবজেক্টত মাৰ্কটো বঢ়াই লয় আৰু যেতিয়া টেটৰ ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকৰ গোটেইকেইখন চাৰ্টিফিকেটৰ মাৰ্কবোৰ যোগ হয় তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো বহুত বেছি হৈ যায় কিন্তু এইবাৰ এইটো ক্লিয়াৰলি ইয়াতে মেনশ্যন কৰি দিলে গতিকে এইটোৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল হ'ল যিসকলৰ অলপমান কম নম্বৰ আছে বা যিসকলে বেটাৰমেণ্ট এবাৰেই দি মাৰ্কটো অকণমানহে বঢ়াব পাৰিছে অৰ্থাৎ যিসকলে এবাৰ বঢ়াইছে আৰু ছেম ছাবজেক্টত কিছুমানে কি কৰিছিল হায়াৰ ছেকেণ্ডেৰীত নথকা ছাবজেক্ট লৈ মাৰ্ক বঢ়াইছে গতিকে সেইবিলাক এইবাৰ কাউণ্ট নহ'ব কিন্তু কাৰোবাৰ তিনিখন ছাবজেক্ট ছেম থাকি এখন যদি বেলেগ ছাবজেক্ট থাকে তেতিয়াহ'লে আপোনালোকৰ চাৰ্টিফিকেটখন ইনভেলিড নহয় তেতিয়াহ'লে আপোনালোকৰ যি মাৰ্কছ আছে সেইখিনি ইয়াতে যোগ হ'ব আৰু কিছুমানে ভাবিছে যে তিনিবাৰ আমি দিছোঁ কিন্তু এতিয়া আমাৰ চাৰ্টিফিকেটবোৰ ইনভেলিড হ'ব নেকি আপোনালোকৰ যদি তিনিখন চাৰ্টিফিকেটো আছে SOSৰ মাৰ্ক বঢ়োৱাৰ কিন্তু ইনভেলিড নহ'ব কিন্তু আপোনালোকে এখনহে এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ সময়ত এখন ইউজ কৰিব পাৰিব গোটেইকেইখন চাৰ্টিফিকেট আপোনালোকে ইউজ কৰিব নোৱাৰিব ইয়াতে এইটো মেনশ্যন কৰিয়ে দিলে গতিকে এইটোৰ ক্ষেত্ৰতো যিসকলৰ কম নম্বৰ আছে আৰু এবাৰে হয়তো SOS দিছে বা কিছুমানে হয়তো দিয়াই নাই এতিয়াও SOS যিখিনি তেওঁলোকে এবাৰে হায়াৰ ছেকেণ্ডেৰী দি পাইছে সেইখিনি মাৰ্কেৰে তেওঁলোকে এপ্লাই কৰিম বুলি ৰৈ আছে গতিকে তেওঁলোকৰ বাবে এইবাৰৰ খবৰটো ভাল আৰু এইবাৰ হয়তো কাট অফ বহুতখিনি তললৈ আহিব আৰু এইবাৰৰ আপোনালোকৰ যি ভেৰিফিকেশ্যন হ'ব সেইবাৰ ফিজিকেল ভেৰিফিকেশ্যন হয়তো নহ'বও পাৰে কাৰণ এইবাৰ যি আমাৰ এই পৰ্টেল থাকিব এই পৰ্টেলটো বহুতখিনি আপডেট কৰিছে DEE আৰু তেওঁলোকে ডিজিলকাৰৰ সহায়ত আপোনালোকৰ গোটেই ডকুমেণ্টখিনি এখন কমিটিয়ে ভেৰিফিকেশ্যন কৰিব আৰু যদিহে প্ৰয়োজন হয় তেতিয়াহ'লেহে ফিজিকেল ভেৰিফিকেশ্যনত আপোনালোকক মাতিব পাৰে গতিকে এইবাৰ আপোনালোকে কিছুমানে ভুৱা তথ্য দিছে আগতে হয়তো গতিকে এইবাৰ ভুৱা তথ্য দিব নোৱাৰে আৰু যিখিনি অলৰেডি ৰেগুলাৰ টিচাৰ হয় LP স্কুলত কৰি আছে তেওঁলোকে কিন্তু এপ্লাই নকৰিব ইয়াতে লিখাই আছে দ্য ৰেগুলাৰ টিচাৰ্ছ already working in LP schools under DEE Assam are not allowed to apply in any post in LP schools এয়া আছিল আজিৰ ভিডিঅ'টোত আৰু এটা নতুন কাটঅফৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম যিহেতু এইবাৰ এইখিনি ক্ৰাইটেৰিয়া ভালদৰে পঢ়ি আপোনালোকে গম পালে যে
এইবাৰৰ যি LPৰ ক্ষেত্ৰত কাট অফ হ'ব, এই কাট অফ বহুখিনি তললৈ যাব, কাৰণ বহুকেইটা কাৰণ মই আপোনালোকক উল্লেখ কৰি দিলোঁৱে। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। যদি কিবা কুৱেশ্যন সুধিব লগা থাকে আপোনালোকৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে। ধন্যবাদ।